1 তাৰিখৰ পাছতহে মই আপোনালোকক ক'ব পাৰিম। মই 1 তাৰিখলৈকে আপোনালোকক একো ক'ব নোৱাৰোঁ। 1 তাৰিখলৈকে গোটেই বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে গোটেই বিষয়টো মীমাংসা হৈ যাব 1 তাৰিখৰ ভিতৰত, পজিটিভ বা নিগেটিভ 1 তাৰিখৰ ভিতৰত হৈ যাব। গতিকে 1 তাৰিখলৈকে মই এতিয়া আপোনালোকৰ সন্মুখত এই সম্পৰ্কে একো মন্তব্য কৰিব নোখোজো। মুঠতে আলোচনা পজিটিভ দিশত গৈ আছে আৰু আলোচনাৰ ৰিজাল্ট কি হয় তাৰ পাছতে কম্প্ৰমাইজ হ'ব নেকি 12তকৈ তললৈ আহিব নেকি আলোচনা চলি আছে। ৰাজেন ঘৰে এইমাত্ৰ ক'লে যে কম্প্ৰমাইজ কৰিব লাগিব মই আলোচনা চলি আছে। এনেই ৰাইজৰ দলে আবেদনটো কৰিছে 66টা সমষ্টিৰ পৰা 165 কেণ্ডিডেট 66ৰ পৰা 66ৰ পৰা কৰিছে 165 কেণ্ডিডেট 165 কেণ্ডিডেট তেওঁলোকে আবেদন কৰিছে দেই, মানে আবেদন কৰিছে, বাকী একো নাজানো আৰু। এতিয়া লাষ্ট কৈ দিয়ক কেইটা বিচাৰিব এতিয়াও আপোনাৰ মানে আলোচনাত মানে নহয়, আলোচনাত যিখিনি বিচাৰিবলগীয়া আছিলে সদায় মই কৈ আছো সেইখিনি ইতিমধ্যে জমা দি দিয়া হ'ল। এতিয়া গৈ একেবাৰে তলিলৈকে পাই গৈছে। গতিকে চববিলাক কথা চলি আছে খুব সুন্দৰভাৱে, খুব ধুনীয়াকে চলি আছে। চব দলৰ ভিতৰতে অলপ চলপটো সংঘাত লাগিবই ন, চব লাগিবই। গতিকে এই সম্পৰ্কে আৰু কোনো কথা ক'বলগীয়া নাই। 1 তাৰিখৰ পাছত কম্প্ৰমাইজ কৰিব নেকি? 1 তাৰিখলৈকে মই মুখখন নেমেলো, আপোনালোকে যিমান কৈ থাকিলেও বিভিন্ন স্কুল, নামঘৰ, মন্দিৰ, মছজিদ আৰু ক্লাবঘৰ সৰ্বমুঠ 254টা এনেকুৱা অনুষ্ঠানত মাটিৰ পট্টা প্ৰদান কৰা হ'ল। তাৰপাছত খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হৈছে 120টা পৰিয়ালক। আৰু অফাৰ দিয়া হৈছে এতিয়ালৈকে, তাৰমানে তেওঁলোকে প্ৰিমিয়াম দিয়া নাই, গতিকে অফাৰ দিয়া হৈছে 96টা পৰিয়ালক। সৰ্বমুঠ আজি 470খন পট্টা বিতৰণ কৰা হ'ল। 470খন পট্টাৰ ভিতৰত বেছিভাগে স্কুল, নামঘৰ, মন্দিৰ, মছজিদ, তাৰপাছত শ্মশান আৰু কবৰস্থান বেছিকেলি আৰু ঈদগাহ, এইখিনিয়ে সাধাৰণতে আজি বিতৰণ কৰা হ'ল। আমি বসুন্ধৰা 3ৰ অধীনত এই সুবিধাটো গ্ৰহণ কৰি আমাৰ শিৱসাগৰৰ মোটামুটি সকলো ৰাজহুৱা অনুষ্ঠানৰ পট্টাখিনি দিলোঁ। বাকী যিখিনি অলপ কাম বাকী আছে সেইখিনিৰো কাম চলি আছে।